আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমত মাটি কৃষিভূমিৰ ওপৰত আক্ৰমণ বা কৃষিভূমি সংকোচন হোৱাৰ কথা বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ কৰি আহিছে। এফালে কৃষিভূমি সংকোচন হৈছে, আনফালে বানপানী গৰাখহনীয়াই স্বাধীনতাৰ পিছৰ পৰা ৭৫ বছৰত প্ৰায় ৩১.06 লাখ হেক্টৰ মাটি নৈৰ বুকুত কাঢ়ি লৈ গৈছে। তাৰ লগে লগে আমাৰ যিসমূহ কৃষিভূমি আছে, সেই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বা ইতিমধ্যে কৃষিভূমি অনা কৃষি কামত ব্যৱহৃত নকৰিবৰ কাৰণে যিবোৰ আইন আছিলে, চৰকাৰে নিজৰ ইচ্ছামতে নিজৰ স্বাৰ্থত এইবোৰ নাইকিয়া কৰি কৃষিভূমি এতিয়া অনা কৃষিৰ কামত বিক্ৰী কৰিব পাৰিব, ব্যৱহাৰ কৰিব পাৰিব, উদ্যোগ কৰিব পাৰিব। ইতিমধ্যে আইন সংশোধন কৰিলে, এই কথা আপোনালোকে জানে। তাৰ লগে লগে বিভিন্ন সময়ত পৰ্বতজোৰাই কওক, বৰদোৱাৰ চাহ বাগিচাই হওক, কাৰ্বি আংলং, ডিমা হাছাও, আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা, এই অঞ্চলসমূহত আমাৰ মাটি খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনীয়া গোষ্ঠীক দি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তাৰ লগে লগে এই মাটিসমূহৰ তলত থকা যিবোৰ সম্পদৰ ভাণ্ডাৰ, আইৰণৰ আকৰৰ পৰা আৰম্ভ কৰি ইউৰেনিয়াম, চূণশিল, জিপচামকে ধৰি বিভিন্ন তলত এই মাটিসমূহৰ তলত থকা প্ৰাকৃতিক সম্পদৰ এই ভাণ্ডাৰৰ সম্পৰ্কটো কেন্দ্ৰীয় চৰকাৰৰ যিবোৰ সংস্থা আছে তেওঁলোকৰ জৰীপত বিভিন্ন ধৰণৰ তেওঁলোকৰ তথ্য পাতি ইতিমধ্যে প্ৰকাশ হৈছে। আমি অসমৰ মানুহৰ মাটি এনেকৈ কাঢ়ি লৈ যোৱা কথা, দিনে দিনে ভূমি সংকুচিত হোৱা, কৃষকে আমাৰ এই অসমৰ মাটিত 3টা খেতি কৰিব নোৱাৰাৰ কথা, দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষকৰ আয় দুগুণলৈ পৰিৱৰ্তন হ'ব বুলি কোৱা সকলো কথা যে মিছা প্ৰহসন, আৰু অসম চৰকাৰে যে এই কথাবোৰ কাৰ্যকৰী কৰিব পৰা নাই, সেই সম্পৰ্কত আমি বিভিন্ন সময়ত বক্তব্য আমি উত্থাপন কৰি আহিছোঁ। আজি আমি সেই বিষয়বোৰৰ উপৰিও এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক উত্থাপন কৰিব খোজোঁ। সেই বিষয়টো হ'ল যে এই সময়ত সাম্প্ৰতিক সময়ত চলি থকা ব্যাপক খৰাং পৰিৱেশ আৰু পৰিস্থিতি। আজি যোৱা কিছুদিনৰ পৰা আপোনালোকে সংবাদ মাধ্যমত এই সম্পৰ্কত বিভিন্ন বাতৰি পৰিৱেশন কৰিছে। ক'ত ক'ত খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কত সকলোৱে তথ্য সমৃদ্ধভাৱে বাতৰি পৰিৱেশন কৰিছে। এতিয়া প্ৰশ্ন হ'ল যে মই খৰাং সম্পৰ্কীয় কথাটো যেতিয়া উত্থাপন কৰাৰ লগে লগে মানুহৰ মাজত প্ৰশ্ন আহিব পাৰে যে খৰাং এই যিটো সংকট, অসমৰ কৃষকৰ সংকট, এই সংকট অসমৰ চৰকাৰে নিৰসন কৰিব পাৰেনে? নে আমাৰ যুগ যুগ ধৰি স্বাধীনতাৰ আগৰ পৰা স্বাধীনতাৰ পিছত আমি কেৱল মাত্ৰ বতৰ নিৰ্ভৰ যিটো কৃষি পদ্ধতি, যিটো কৃষি ব্যৱস্থা, এইটো আজিও বতৰৰ ওপৰত আমি আশা পালি থকা বা অতি দুৰ্ভাগ্যজনকভাৱে ভেকুলী বিয়া পাতিব লগা পৰিৱেশৰ কাৰণে জগৰীয়া কোন, দায়ী কোন? যি সময়ত বায়'টেকনলজিৰ বিভিন্ন নিত্য নতুন আমি প্ৰযুক্তিৰ কথা আলোচনা কৰোঁ, মাইক্ৰ'বায়'লজিৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষাৰে বিভিন্ন পৃথিৱীৰ দেশ, ইউৰোপ, আমেৰিকা, আমাৰ কাষত থকা চীন, ইজৰাইল আৰু জাপান যি ধৰণে আগবাঢ়িছে, সেই জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা, সুদূৰ পৰাহত। কিন্তু অসমৰ কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াৱহ এটা পৰিৱেশ সৃষ্টি হৈছে, এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে। আমি সকলোৱে জানো যে অসমৰ সৰহভাগ মানুহ, প্ৰায় জনসংখ্যাৰ 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। 80% মানুহে হয় ধান খেতি কৰে, নহয় চাহ শিল্পৰ লগত জড়িত। আৰু ধান খেতি, চাহ শিল্প দুয়োটাই পানী নিৰ্ভৰ, জলসিঞ্চন নিৰ্ভৰ, দুয়োটাই কৃষি। এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে 60ৰ পৰা 90% বৰষুণ কমিছে। বিভিন্ন ধৰণৰ কাৰণ আছে, সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা, বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা, তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা, এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি, আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য, অসমৰ যিটো গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা, যিটো প্ৰকৃতি,
এইটোৰ ওপৰত যে ভয়াৱহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছোঁ, জানি আহিছোঁ। বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইবাৰ অসমত বিশেষকৈ 21খন জিলা 21খন জিলাত বানপানী মানে পানী বৰষুণৰ পানীৰ যিটো হাৰ সেইটো একেবাৰে 60ৰ পৰা 90% কমিছে। তাৰ ফলত এই ভয়ংকৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি এই প্ৰশ্নটো যেতিয়াই আহে যে ইয়াৰ কাৰণে ব্যৱস্থা কি, জলসিঞ্চন। আজি যদি বিজেপি চৰকাৰ অহা 9টা বছৰ হৈছে, বিজেপি চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু কৃষকক মানে আত্মনিৰ্ভৰশীল অসমৰ স্বপ্নৰ কথা যেতিয়া আহে, সপোনৰ কথা যেতিয়া আহে, 2016 চনত ভিজন ডকুমেণ্ট আৰম্ভ কৰিছিলে। ভিজন ডকুমেণ্ট এখন দিছিলে। ভিজন ডকুমেণ্টখন আজি 9 বছৰ সম্পূৰ্ণ হৈছে। ভিজন ডকুমেণ্টৰ আপুনি যদি চাই 8 নম্বৰ পৃষ্ঠাৰ দ্বিতীয় যিটো মূল পইণ্ট মানে আৰম্ভণি কৰিছে যিখিনি ৰেলিভেণ্ট ইছ্যু যিবোৰ কথা। 2 নম্বৰতে তেওঁলোকে কৃষিৰ কথা কৈছে। তেওঁলোকে তাত কৈছে যে মোৰ দেন 90% এগ্ৰিকালচাৰ লেণ্ড ইন দ্য লেণ্ড অফ ব্ৰহ্মপুত্ৰ ইজ আনইৰিগেটেড। দেয়াৰ ইজ এন acute lack of irrigation facilities by far the work of record in the country. তাৰমানে জলসিঞ্চনৰ ব্যৱস্থা 96% এৰিয়াত ব্ৰহ্মপুত্ৰ উপত্যকাত নাই বুলি কৈছে। তাৰমানে ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত একেখনেই ছবি।